হেল্ল' ছাত্ৰসকল স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল এক্সাম গুৰু আছামিজলৈ। গতিকে ছাত্ৰসকল আজি তোমালোকৰ লগত এইটো ভিডিঅ'ত আলোচনা কৰিম যে তোমালোকৰ যিটো 19 তাৰিখে তোমালোকৰ যিটো ছ'চিয়েল ছায়েন্সৰ এক্সাম হ'ব তাৰে কিছুমান গুৰুত্বপূৰ্ণ কমন MCQ আজি তোমালোকৰ লগত আলোচনা কৰিম। গতিকে ছাত্ৰসকল তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা একদম শেষলৈকে ভিডিঅ'টো ভালদৰে চাই থাকা। ইয়াৰ পৰা বহুত প্ৰশ্ন তোমালোকৰ কমন পৰিব। গতিকে ছাত্ৰসকল ইয়াত চোৱা প্ৰথমটো যিটো প্ৰশ্ন আছে যে আন্দোলনৰ সময়ত বঙালীৰ প্ৰাণ বঙালীৰ মন এক হওক হে ভগৱান গীতটি কোনে ৰচনা কৰিছিল? গতিকে ইয়াৰ উত্তৰটো হ'ব ৰবীন্দ্ৰনাথ ঠাকুৰ। তাৰপিছত যিটো বি নম্বৰ প্ৰশ্ন ইয়াতে চোৱা আজি তোমালোকৰ লগত 45টা কুৱেশ্যন আলোচনা কৰিম। ইয়াৰ পৰা বহুত প্ৰশ্ন তোমালোকৰ লগত কমন পৰিব। নেক্সট আৰু এটা ভিডিঅ' আহিব, এইটো পাৰ্ট 1 ভিডিঅ'। তোমালোকৰ পাৰ্ট 2 আকৌ অতি সোনকালে আহিব। তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আমাৰ লগতে থাকা। এনেকুৱা ধৰণৰ MCQৰ ভিডিঅ' আহি থাকিব আৰু সেইকেইটা MCQ চালেই তোমালোকৰ এক্সামৰ কাৰণে হৈ যাব। তাৰপিছত চোৱা বি নম্বৰ যিটো আছে তলৰ কোনটো স্বদেশী আন্দোলনৰ কাৰ্যসূচী অংশ নহয়? ইয়াত অপশ্যনত আছে স্বদেশী, বয়কট, তাৰপিছত এই জাতীয় শিক্ষা আৰু সত্যাগ্ৰহ। গতিকে ইয়াৰ উত্তৰটো হ'ব সত্যাগ্ৰহ। তাৰপিছৰ প্ৰশ্নটো হৈছে যে কৰিম কিম্বা মৰিম কোনে এই শ্লোগান দিছিলে? গতিকে ইয়াৰ উত্তৰটো হ'ব মহাত্মা গান্ধী। তাৰপিছত চোৱা যিটো নেক্সট যিটো প্ৰশ্ন আছে যে লণ্ডনত অনুষ্ঠিত দ্বিতীয় ঘূৰণীয় মেজমেলত কোনে কংগ্ৰেছক এককভাৱে প্ৰতিনিধিত্ব কৰিছিল? গতিকে ইয়াৰ উত্তৰটো হ'ব মহাত্মা গান্ধী। তাৰপিছতে তোমালোকে চোৱা যিটো ই নম্বৰ যিটো প্ৰশ্ন আছে যে মণিৰাম দেৱানৰ লগত আৰু কাক ফাঁচি দিছিল? গতিকে ইয়াৰ উত্তৰটো হ'ব পিয়লি বৰুৱা। তাৰপিছত এফ নম্বৰ প্ৰশ্নটো চোৱা যে ইংৰাজীয়ে জয়ন্তীয় ৰাজ্য নিজৰ দখললৈ আনে, এইটো হ'ব 1835 চনত। তাৰপিছত জি নম্বৰ যিটো প্ৰশ্ন আছে যে আছাম এছ'চিয়েশ্যন গঠন হৈছিল ইয়াত 1885, 1886, ইয়াৰ উত্তৰটো হ'ব 1903 খ্ৰীষ্টাব্দত। তাৰপিছত চোৱা এইচ নম্বৰ যিটো প্ৰশ্ন আছে যে অৰ্থশাস্ত্ৰৰ লিখক কোন আছিলে? ইয়াৰ উত্তৰটো হ'ব কৌটিল্য। তাৰপিছত তোমালোকে চাব পাৰি আছা যে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে পালন কৰা হয়, ইয়াত ডেট দিয়া আছে। গতিকে ইয়াৰ উত্তৰটো হ'ব 21 জুন। তাৰপিছত চোৱা জে নম্বৰ যিটো প্ৰশ্ন আছে যে তলত উল্লেখ কৰা কোনটো সম্পদ অনৱীকৰণযোগ্য? গতিকে ইয়াৰ উত্তৰটো হ'ব প্ৰাকৃতিক গেছ। তাৰপিছৰ কে নম্বৰ লাষ্ট যিটো প্ৰশ্ন আছে যে তলৰ কোনটো সম্পদৰ বৈশিষ্ট্য নহয়? গতিকে ইয়াৰ উত্তৰটো হ'ব 4 নম্বৰটো পৰ্যাপ্ততা। তাৰপিছত চোৱা বায়ুমণ্ডলত অক্সিজেনৰ পৰিমাণ হ'ল ইয়াত 78.08%, 20.94%। তাৰপিছত ইয়াৰ উত্তৰটো হ'ব 20.94%। এইটো হ'ব উত্তৰ। তাৰপিছৰ প্ৰশ্ন যিটো আছে যে মৰুকৰণৰ এটা প্ৰাকৃতিক কাৰণ হ'ল, ইয়াৰ উত্তৰটো হ'ব 3 নম্বৰ খৰাং বতৰ। তাৰপিছত চোৱা এন নম্বৰ যিটো প্ৰশ্ন আছে যে পৃথিৱীৰ আটাইতকৈ ক্ষুদ্ৰ মহাদেশ কোনখন? গতিকে এইটো ওচেনিয়া আটাইতকৈ সৰু মহাদেশ। তাৰপিছত চোৱা 9 নম্বৰ যিটো প্ৰশ্ন আছে যে কোনখন মহাদেশে ইউৰোপ মহাদেশৰ পূব প্ৰান্তত অৱস্থিত? গতিকে ইয়াৰ উত্তৰটো হ'ব এছিয়া। তাৰপিছত চোৱা তোমালোকে পি নম্বৰ যিটো প্ৰশ্ন আছে যে 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ মহিলাৰ সাক্ষৰতাৰ হাৰ হ'ল, ইয়াৰ উত্তৰটো হ'ব 4 নম্বৰ 67%। তাৰপিছত চোৱা যে সংবিধান সভাৰ প্ৰথম বৈঠকৰ সভাপতি আছিল ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। ইয়াৰ পাছত চোৱা তোমালোকে আৰ নম্বৰ যিটো প্ৰশ্ন নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যৰ সংখ্যা হ'ল ইয়াৰ 5খন, উত্তৰটো হ'ব। তাৰপিছত এছ নম্বৰ যিটো প্ৰশ্ন আছে যে নাবাৰ্ডৰ মুখ্য কাৰ্যালয় অৱস্থিত, ইয়াৰ উত্তৰটো হ'ব মুম্বাই। তাৰপিছত 3 নম্বৰ যিটো প্ৰশ্ন আছে যে নীতি আয়োগৰ অধ্যক্ষ হ'ল ভাৰতৰ প্ৰধানমন্ত্ৰী। নেক্সট প্ৰশ্নটো চোৱা যে 1932 চনত সাম্প্ৰদায়িক বাটোৱাৰাৰ ঘোষণা কৰা ব্ৰিটিছ প্ৰধানমন্ত্ৰীজন আছিল, ইয়াৰ উত্তৰটো হ'ব ৰামছে মেকডনাল্ড। তাৰপিছত চোৱা ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল, ইয়াৰ উত্তৰটো হ'ব 1826-24 ফেব্ৰুৱাৰী। তাৰপিছত চোৱা চি নম্বৰ যিটো প্ৰশ্ন আছে যে ৰঙিয়াৰ কৃষক বিদ্ৰোহ হৈছিল, এইটো হ'ব 24 ডিচেম্বৰ 1893। তাৰপিছত চোৱা তোমালোকে যিটো ডি নম্বৰ প্ৰশ্ন আছে ডি নম্বৰ প্ৰশ্নটো হ'ল যে তলৰ কোনটো চনত ব্ৰিটিছসকলে অসমত দাহ প্ৰথাৰ বিলুপ্তি ঘটাইছিল? ইয়াৰ উত্তৰটো হ'ব 1843। তাৰপিছত ই নম্বৰ যিটো প্ৰশ্ন আছে যে অসমীয়া লিটাৰেৰী ছ'চাইটিৰ গঠন হৈছিল 1872। তাৰপিছত তোমালোকে চাব পাৰি আছা যে ভাৰত সম্বেদ গ্ৰন্থখনৰ ৰচয়িতা
কোন গতিকে ইয়াৰ উত্তৰটো হ'ব মহাত্মা গান্ধী তাৰ পিছত দ্বিতীয় বিশ্বযুদ্ধ কেতিয়া হৈছিল 1939 তাৰ পিছত চোৱা সিডবিৰ মুখ্য কাৰ্যালয় অৱস্থিত লক্ষ্ণৌ তাৰ পিছত আই নম্বৰ প্ৰশ্নটো হ'ল পঞ্চম বাৰ্ষিক পৰিকল্পনা আৰম্ভ হৈছিল 1 এপ্ৰিল 1951 তাৰ পিছত চোৱা জে নম্বৰ যেটো প্ৰশ্ন আছে যে তলৰ কোনটো অনবীকৰণযোগ্য সম্পদ ইয়াত উত্তৰটো হ'ব কয়লা তাৰ পিছত চোৱা কে নম্বৰটো বায়ুমণ্ডলত থকা অক্সিজেনৰ পৰিমাণ এটো 20.94% এটো আগতেও কলো তাৰ পিছত চোৱা কেবিনেট মিছন ভাৰতলৈ আহিছিল 1946ত ছাত্ৰসকল ইয়াৰ পাছতে তোমালোকে চোৱা যে তলৰ কোনটো নবীকৰণযোগ্য সম্পদ ইয়াৰ উত্তৰটো হ'ব গছগছনি প্লান্টস তাৰ পিছৰ প্ৰশ্নটো হৈছে যে তলৰ কোনটো শব্দ ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত নাই ইয়াৰ উত্তৰটো হ'ব ধৰ্মীয় ৰিলিজিয়াছ ইয়াৰ পাছত 4 নম্বৰ যেটো প্ৰশ্ন আছে যে তলৰ কোনখন দেশ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য গতিকে ইয়াৰ উত্তৰটো যদি তোমালোকে জানা তেনেহলে প্লিজ কমেন্ট সেকশনত কমেন্ট কৰি জনাই দিবা তাৰ পিছৰ প্ৰশ্নটো তোমালোকে চোৱা যে অসমত স্থাপন হোৱা প্ৰথমটো বেংক কি ইয়াৰ উত্তৰটো হ'ব গুৱাহাটী বেংক তাৰ পিছত নীতি আয়োগৰ অধ্যক্ষ কোন এটো সকলোৱে জানাই যে প্ৰধানমন্ত্ৰী তাৰ পিছত চোৱা যে আন্তৰ্জাতিক যোগ দিৱস কেতিয়া পালন কৰা হয় এটোৰ উত্তৰ হ'ব 21 জুন তাৰ পিছত তোমালোকে চোৱা যে এছিয়া আৰু আফ্ৰিকা মহাদেশক কোনখন সাগৰে পৃথক কৰিছে ইয়াৰ উত্তৰটো হ'ব লোহিত সাগৰ তাৰ পিছৰ প্ৰশ্নটো তোমালোকে চোৱা যে তলৰ কোনটো সেউজগৃহ গেছ নহয় ইয়াৰ উত্তৰটো হ'ব অক্সিজেন তাৰ পিছৰ প্ৰশ্ন তোমালোকে চোৱা যে ফুলগুৰি দাৱা হোৱাৰ কাৰণ ইয়াৰ উত্তৰটো হ'ব এ আৰু বি দুয়োটাই এ আছে আফু খেতিৰ নিষেধাজ্ঞা আৰু বি আছে তামোল পানৰ ওপৰত কৰ তাৰ পিছত চোৱা তোমালোকে যে পৃথিৱী পৃষ্ঠক শতকৰা জলভাগে আৱৰি আছে ইয়াৰ উত্তৰ হ'ব 71% তাৰ পিছৰ প্ৰশ্নটো হ'ব আমাৰ সোণাৰ বাংলা গীতটি কোনে ৰচনা কৰিছিল গতিকে ইয়াৰ উত্তৰটো হ'ব ৰবীন্দ্ৰনাথ ঠাকুৰ গতিকে ছাত্ৰসকল আজিৰ ভিডিওটো আছিল ইমানেই যদি ভিডিওটো চাই অলপো ভাল পালা তেনেহলে ভিডিওটোত এটা লাইক কৰি দিবা আৰু আমাৰ চেনেলত যদি নতুনকৈ আহিছা তেনেহলে প্লিজ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু তোমালোকৰ পাৰ্ট 2 এমসিকিউৰ ভিডিও সোশিয়েল সায়েন্সৰ অতি সোনকালে আহি আছে তাৰ কাৰণে তোমালোকে সাবস্ক্ৰাইব কৰি আমাৰ লগতে থাকিবা বাই